দেউতা শব্দটো শুনিবলৈ আপোনাৰ একেবাৰে মন নাযায় নহয়। আপোনাৰ দৰে ইমান নিদ্ৰায় নিস্তুবান মানুহ মই নহয়। কাইলৈ 17 জানুৱাৰী আৰু অসমীয়া দিনপঞ্জী মতে 3 মাঘ। সমগ্ৰ অসমত পালন কৰা হ'ব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস। সুন্দৰ পূজাৰীগৰাকীৰ স্মৃতিত অসমৰ ভিন্ন স্থানত শিল্পী দিৱসৰ আয়োজন কৰা হৈছে। ধেমাজি মাছখোৱা বিলতীয়া গাঁৱৰ য়ুথ ক্লাবৰ তৰুণ শিল্পীসকলে শিল্পী দিৱস দুদিনীয়াকৈ পালন কৰিব। এই উপলক্ষে 2খন নাটকৰ আখৰা তৰুণ শিল্পীসকলৰ বিলতীয়া য়ুথ ক্লাবে প্ৰতি বছৰ দৰে এইবাৰো আমি 2খনকৈ পূৰ্ণাংগনাত মঞ্চস্থ কৰিম। অহা ইংৰাজী 17 জানুৱাৰী তাৰিখে মোৰ কেঁচুৱাই কান্দিছে নাটকখন আমি মঞ্চস্থ কৰিম আৰু 18 জানুৱাৰী তাৰিখে আমি ৰাজদ্বীপৰ বিৰিখৰ বীণা নাটকখন আমি মঞ্চস্থ কৰিম। গতিকে আমি সমূহ ৰাইজক 17 আৰু 18 তাৰিখে নাটক উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমি এইবাৰ অসমীয়া ধাৰাবাহিকৰ ৰেগুলাৰ চেনেলৰ বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ খ্যাত ৰিণ্টুমণি বৰাক আমি আমাৰ বিলতীয়া য়ুথ ক্লাবত নিমন্ত্ৰণ জনাইছোঁ। তেখেতো আমাৰ মাজত উপস্থিত হ'বহি অহা কাইলৈ। গতিকে সমূহ মাছখোৱাবাসী ৰাইজক আমি আমাৰ 2টা নিশাতে নাটক উপভোগ কৰিবলৈ বিলতীয়া য়ুথ ক্লাবৰ তৰফৰ পৰা সাদৰে নিমন্ত্ৰণ জনাইছোঁ। মাছখোৱা বিলতীয়া য়ুথ ক্লাবৰ উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচীৰে শিল্পী দিৱসটি উদযাপন কৰিবলৈ বিচাৰিছোঁ। আৰু শিল্পী দিৱসৰ প্ৰথম দিনা 17 জানুৱাৰী দিনাখনি আছে মোৰ কেঁচুৱাই কান্দিছে অভিজিত ভট্টাচাৰ্য, আৰু দ্বিতীয় দিনা আছে বিৰিখৰ বীণা। আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। আপোনালোক সকলোৱে আহিব বুলি আশা কৰিলোঁ। এনেই কেনেকুৱা আজি যিটো তোমালোকে আখৰা কৰিছা এইটো কি নাটকৰ বা কি মানে আৰম্ভণি, মানে নীতি নাটিকাখন কোন নাটকৰ আৰম্ভণি? নাটক এখনতো হ'ব? নাটক এখন হ'ব। কেইখন নাটক হ'ব? নাটক 2খন। নাটক কেইখনৰ নাম কোৱা? মোৰ কেঁচুৱাই কান্দিছে আৰু বিৰিখৰ বীণা। তুমি অভিনয় কৰিছা নে? হয়। কি কেনেকুৱা ধৰণৰ? মূল নাটকত অভিনয় কৰিছোঁ মোৰ কেঁচুৱাই কান্দিছে। তুমি ধুনীয়া এটা ডায়লগ কৈ দিয়াচোন। আৰু আপোনাৰ বেয়া লাগে নে নালাগে? একেবাৰে নালাগে নহয়। বৰ সুখী মানুহ নহয় আপুনি। দেউতা শব্দটো শুনিবলৈ আপোনাৰ একেবাৰে মন নাযায় নহয়। আপোনাৰ দৰে ইমান নিদ্ৰায় নিস্তুবান মানুহ মই নহয়। আপোনাৰ দৰে ইমান অভিনয় কৰিব জনা মানুহো মই নহয়। মোৰো মন যায় কোনোবাই মোক মা বুলি মাতক। মোৰো ইচ্ছা যায় এটি মৰম লগা কেঁচুৱা আনি আপোনাৰ হাতত তুলি দি ক'ম, এয়া লওক আপোনাৰ সন্তান, যিয়ে আপোনাক দেউতা বুলি মাতিব, যিয়ে দিনে নিশাই কান্দিব আৰু মই কোলাত লৈ লৈ নিচুকাম। এইবোৰ ইচ্ছা মোৰো হয় কেতিয়াবা। আৰু এনেকুৱাটো একো ডাঙৰ কথা নহয়।